এইটো পুখুৰী ৰজাদিনীয়া পুখুৰী। এই মন্দিৰটো আছিল পাহাৰৰ ওপৰত। কিমান চনত আহিছে এইটো আমি জন্ম হোৱা নাছিলোঁ, আমি নাজানো। ইয়াতে একচোপা কটা বাঁহ আছিল, সেই বাঁহচোপাৰ তলত উবৰি তেওঁ তাতে আহি হেৰি লৈছিল। লোৱাৰ পিছত ৰাইজৰ মানুহ আহি সেই বস্তুবিলাক বাঁহ চাহবিলাক কাটি ছিঙি চাফ চিকুণ কৰি তাৰপিছত তেওঁ বাবাৰ মূৰ্তিটো তাতে তেওঁ বহি গ'ল। আছিলে আগত পৰিৱেশ ধুনীয়া, পাহাৰৰ তাতে বঢ়িয়া পিকনিক পাৰ্টিৰ কাৰণে বাহিৰৰ পৰা মানুহ অহা যোৱা কৰিব পাৰে। এথেন বৰ্তমান দলংখনো হৈছে, এথেন পাৰ হোৱাৰ কাৰণে কোনো অসুবিধা নাই। আগত লঞ্চই দি পাৰ হ'ব লাগিছিল বা এই ভুটভুটি দি পাৰ হ'ব লাগিছিল। এথেন বৰ্তমান কোনো ভেজাল নাই। তাৰমানে বাহিৰৰ পৰা মানুহ আহিলে এই অঞ্চলটোৰ যে ৰজাদিনীয়া সেই কথাটো তেওঁলোকে গম পাব। এই পুখুৰীটাতে ৰজাদিনীয়া, এই 8 বিঘা পুখুৰীটো এইটো ৰজাদিনীয়া, ৰুদ্ৰসিংহৰ দিনত। আৰু এটা ভাল পৰিৱেশো পাব, বঢ়িয়া পৰিৱেশ পাব, বঢ়িয়া পাব। পাহাৰখন আছে বঢ়িয়া কৰি। যদি আহে তেনেকুৱা পৰিৱেশ আপোনালোকে গাঁৱৰ মানুহ হিচাপত কেনেধৰণে সহযোগ কৰিব? সহায় কৰিম আমি, যিখিনি পাৰোঁ আমি সহায় কৰিম। বোলে অমুক এই হেৰি কৰিব লাগিব, অমুক তমুক হাবি যাবি, সেই মানুহকেইটাইতো যি 2জন মানুহে সহায় সহযোগ কৰিব, তেওঁলোকৰ লগতে খোৱা দোৱা কৰিব। আৰু কি কথা আছে, অন্য দোকান পোহাৰ চলিব, কমচে কম 10-15খন দোকান চলিব। পানীৰ চিপছৰ আজিকালি কত কি হেৰি আছে। মই তেজপুৰৰ পৰা আহিছোঁ, মন্দিৰত সেৱা কৰিবলৈ আহিছোঁ। বহুত দিনৰ পৰাই শুনিছিলোঁ এই মন্দিৰৰ বিষয়ে, তো বহুত দিনৰ পৰাই ভাবি আছিলোঁ আহিম, আজি ফাইনেলি আহিলোঁ। খুব ভাল লাগিছে। অত্যন্ত মনোমুগ্ধকৰ এটা পৰিৱেশ, কাৰণ একপিনে পুখুৰী, একপিনে পাহাৰ, এটা মানে স্বৰ্গীয় পৰিৱেশ বুলি ক'ব পাৰি। আৰু ইমান সুন্দৰ এটা মন্দিৰ ইয়াত আছে। সেৱা কৰিলোঁ, পূজা কৰিলোঁ। ৰজাদিনীয়া মন্দিৰ, তো ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত, শান্তশিষ্ট, মানে অত্যন্ত মনোৰম পৰিৱেশ। ইয়াৰ উদ্যোক্তাসকলে যাতে পিকনিক পাৰ্টি আহিলে এই চাফ চিকুণ যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে মেইনটেইন কৰে। ইয়াত পিকনিক পাৰ্টি আহিলে যথেষ্ট আনন্দিত হ'ব মানৱৰে। আৰু ইয়াতেও এটা মানে এটা টুৰিজম এটা প্লেছত পৰিণত হ'ব, যিটো ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আছে, ইয়াতে দোকান পোহাৰ 2-এটা হ'লে খুব ভাল হয়। মানুহবিলাক আহিলে খোৱা পানীৰ এটা ব্যৱস্থা বা মনোমোহা দৃশ্য, মনোমোহা পৰিৱেশ, ইমান সুন্দৰ শান্তশিষ্ট এটা ঠাই। একপিনে পুখুৰী আৰু একপিনে পাহাৰ, এনেই আৰু গছ গছনি যথেষ্ট, একেবাৰে স্বৰ্গীয় এটা পৰিৱেশ। খুব ভাল লাগিছে মোৰ। এইটো পুখুৰী ৰজাদিনীয়া পুখুৰী। এই মন্দিৰটো আছিল পাহাৰৰ ওপৰত। কিমান চনত আহিছে এইটো আমি জন্ম হোৱা নাছিলোঁ, আমি নাজানো। ইয়াতে একচোপা কটা বাঁহ আছিল, সেই বাঁহচোপাৰ তলত উবৰি তেওঁ তাতে আহি হেৰি লৈছিল। লোৱাৰ পিছত ৰাইজৰ মানুহ আহি সেই বস্তুবিলাক বাঁহ চাহবিলাক কাটি ছিঙি চাফ চিকুণ কৰি তাৰপিছত তেওঁ বাবাৰ মূৰ্তিটো তাতে তেওঁ বহি গ'ল। আছিলে আগত পৰিৱেশ ধুনীয়া, পাহাৰৰ তাতে বঢ়িয়া পিকনিক পাৰ্টিৰ কাৰণে বাহিৰৰ পৰা মানুহ অহা যোৱা কৰিব পাৰে। এথেন বৰ্তমান দলংখনো হৈছে, এথেন পাৰ হোৱাৰ কাৰণে কোনো অসুবিধা নাই। আগত লঞ্চই দি পাৰ হ'ব লাগিছিল বা এই ভুটভুটি দি পাৰ হ'ব লাগিছিল। এথেন বৰ্তমান কোনো ভেজাল নাই। তাৰমানে বাহিৰৰ পৰা মানুহ আহিলে এই অঞ্চলটোৰ যে ৰজাদিনীয়া সেই কথাটো তেওঁলোকে গম পাব। এই পুখুৰীটাতে ৰজাদিনীয়া, এই 8 বিঘা পুখুৰীটো এইটো ৰজাদিনীয়া, ৰুদ্ৰসিংহৰ দিনত। আৰু এটা ভাল পৰিৱেশো পাব, বঢ়িয়া পৰিৱেশ পাব, বঢ়িয়া পাব। পাহাৰখন আছে বঢ়িয়া কৰি। যদি আহে তেনেকুৱা পৰিৱেশ আপোনালোকে গাঁৱৰ মানুহ হিচাপত কেনেধৰণে সহযোগ কৰিব? সহায় কৰিম আমি, যিখিনি পাৰোঁ আমি সহায় কৰিম। বোলে অমুক এই হেৰি কৰিব লাগিব, অমুক তমুক হাবি যাবি, সেই মানুহকেইটাইতো যি 2জন মানুহে সহায় সহযোগ কৰিব, তেওঁলোকৰ লগতে খোৱা দোৱা কৰিব। আৰু কি কথা আছে, অন্য দোকান পোহাৰ চলিব, কমচে কম 10-15খন দোকান চলিব। পানীৰ চিপছৰ আজিকালি কত কি হেৰি আছে। মই তেজপুৰৰ পৰা আহিছোঁ, মন্দিৰত সেৱা কৰিবলৈ আহিছোঁ। বহুত দিনৰ পৰাই শুনিছিলোঁ এই মন্দিৰৰ বিষয়ে, তো বহুত দিনৰ পৰাই ভাবি আছিলোঁ আহিম, আজি ফাইনেলি আহিলোঁ। খুব ভাল লাগিছে। অত্যন্ত মনোমুগ্ধকৰ এটা পৰিৱেশ, কাৰণ একপিনে পুখুৰী, একপিনে পাহাৰ, এটা মানে স্বৰ্গীয় পৰিৱেশ বুলি ক'ব পাৰি। আৰু ইমান সুন্দৰ এটা মন্দিৰ ইয়াত আছে। সেৱা কৰিলোঁ, পূজা কৰিলোঁ। ৰজাদিনীয়া মন্দিৰ,
তো ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত শান্তশিষ্ট মানে অত্যন্ত মনোৰম পৰিৱেশ ইয়াৰ উদ্যোক্তাসকলে যাতে পিকনিক পাৰ্টি আহিলে এই চাফ চিকুণ যিটো পৰিৱেশ সেই পৰিৱেশটো যাতে মেইনটেইন কৰে ইয়াত পিকনিক পাৰ্টি আহিলে যথেষ্ট আনন্দিত হ'ব মানুহবোৰে আৰু ইয়াতেও এটা মানে এটা টুৰিজম এটা প্লেছত পৰিণত হ'ব যেটো ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আছে ইয়াতে দোকান পোহাৰ দুই এটা হ'লে খুব ভাল হয় মানুহবিলাক আহিলে খোৱা পানীৰ এটা ব্যৱস্থা বা মনোমোহা দৃশ্য মনোমোহা পৰিৱেশ ইমান সুন্দৰ শান্তশিষ্ট এটা ঠাই একপিনে পুখুৰী আৰু একপিনে পাহাৰ এনেই আৰু গছ গছনি যথেষ্ট একেবাৰে স্বৰ্গীয় এটা পৰিৱেশ খুব ভাল লাগিছে মোৰ